So question number 5 ইয়াত আমাক উৎপাদক বিশ্লেষণ কৰিব দিছে ফ্যাক্টৰাইজ কৰিব দিছে দেখিছো ইয়াতে চাৰিটা পদ আছে 4 টাৰ্মছ এই মেছটো উৎপাদক বিশ্লেষণ কৰোতে প্ৰথম কথা চাও আমি যে দুটা ৰিএৰেঞ্জ কৰিলে কিবা কমন আহিব নেকি চাও যদি দুটা কৈ যেহেতু চাৰিটা টাৰ্ম আছে মধ্যপদ ধৰণৰ নিচিনা হৈ আছে যেহেতু চাৰিটা টাৰ্ম আছে গতিকে প্ৰথম দুটা শেষৰ দুটা বা প্ৰথম থাৰ্ড সেকেন্ড ফোর্থ এনেকে দুটাকে আমি পদ লম দুটাকে পদ লৈ কমন লব পাৰো যদি কমন লম আৰু যদি নোৱাৰো তেতিয়া হলে উৎপাদক উপপাদ্য বা ফ্যাক্টৰ থিওৰামত আমি ইয়াক ফ্যাক্টৰাইজ কৰিব লাগিব এতিয়া দেখিছো প্ৰথম দুটা x স্কয়াৰ কমন আছে x স্কয়াৰ যদি কমন লম x কিউবৰ পৰা x স্কয়াৰ কমন ললে x থাকিব minus 2x square common লইছো 2 থাকিলে মাইনাস আছে মাইনাস দিম দুইটা পৰা চালে একো কমন নাই মানে 1 মাইনাস আছে মাইনাস লিখিলো ব্র্যাকেটত x থাকিব প্লাস 2 আছে বাহিৰত মাইনাস লিখিছো তাৰ মানে মাইনাস 2 হল এতিয়া দেখিছো ব্র্যাকেটৰ ভিতৰত একে আছে x 2 কমন হল আৰু বাকি উৎপাদক এটা থাকিলে x স্কয়াৰ minus 1 আকৌ দেখিছো এইটো দ্বিঘাত বহুপদ কোয়াড্ৰেটিক পলিনোমিয়াল এইটো উৎপাদক বিশ্লেষণ কৰিব পাৰো নেকি চাম যেহেতু এইটো লিনিয়াৰ পলিনোমিয়াল ৰৈখিক বহুপদ এইটো নোৱাৰো কিন্তু সেকেন্ডটো কোয়াড্ৰেটিক পলিনোমিয়াল আৰু এইটো ফৰ্মুলাত মিলি আছে a স্কয়াৰ minus b স্কয়াৰ ফৰ্মুলাত মিলি আছে সো এইটো x 2 x স্কয়াৰ minus 1 মানে 1 স্কয়াৰ লিখিব পাৰো is equal to x 2 x minus 1 x plus 1 ওইগুলো উৎপাদক বিশ্লেষণ দেখিছো আমি তিনিটা উৎপাদক পাইছো এটো কিউবিক পলিনোমিয়াল আছে গতিকে সর্বোচ্চ আমি তিনিটা উৎপাদক পাব লাগে তেতিয়া দুটাও পাব পাৰো আৰু তিনিটা আমি ৰৈখিক বহুপদ লিনিয়াৰ পলিনোমিয়ালৰ ফ্যাক্টৰ পাইছো যদি আমি ইয়াতে কমন নথকা হিচাপত চাও তেতিয়া হলে এইটো চাৰিটা পদযুক্ত আছে বা কিউবিক পলিনোমিয়াল আছে গতিকে আমি ইয়াক উৎপাদক উপপাদ্যত ব্যবহার কৰি ইয়াক উৎপাদক উপপাদ্য ব্যবহার কৰি ইউজিং ফ্যাক্টৰ থিওৰাম আমি এটো ফ্যাক্টৰাইজ কৰিব লাগিব বহুপদটোৰ আমি নাম দিলম px এতিয়া দেখিলো px = x³ - 2x স্কয়াৰ - x + 2 p x ৰ কিমান দিলে এটো শূন্য হয় p1 হলে 1³ মানে 1 মাইনাস আমি 1 বহুৱাই যাম আগতে এটো 1 minus 2 minus 1 plus 2 is equal to 0 তার মানে কি পালো x minus 1 px or এটা উৎপাদক যদি x minus 1 এটা উৎপাদক হয় ইয়াৰ পৰা অন্তত আৰু এটা উৎপাদক পাম এই উৎপাদকটো আমি কেনেকৈ উলিয়াম x minus 1 এৰে ইয়াক হৰণ কৰিম আৰু যদি হৰণ নকৰো হৰণ কৰিব পাৰো আৰু হৰণ নকৰি x - 1 ইয়াৰ লগত আমি দুটাকৈ মিলাই চাব পাৰো কেনেকৈ কৰিম প্ৰথম অৱস্থাত আমি হৰণ নকৰা কৈছা আমাৰ বহুপদটো আছিল x³ - 2x স্কয়াৰ - x + 2 = x minus 1 আহিব লাগিব মিলিব লাগিব আমি দুটা পদ চালে কমন লোৱাৰ পিছত x minus 1 আহিব লাগিলে দেখিছো এটা প্লাস এটা মাইনাস দুয়োটাৰে হৰক 1 1 প্ৰথমটোত x ৰ ডিগ্ৰী যিমান হ'ব সেকেন্ডটোত x ৰ ডিগ্ৰী 1 সেকেন্ডটোত x ৰ ডিগ্ৰী 0 ডিগ্ৰী 1 কম হ'ব লাগিব সেকেন্ডটোত সো এইটো x³ আছে প্লাস আছে পিছতো মাইনাস হ'ব লাগিব 1 1 এ হ'ব x³ ৰ পৰা ডিগ্ৰী 1 কম হলে x স্কয়াৰ হ'ব minus x স্কয়ার লিখিলো কিন্তু আমাৰ ইয়াতে আছিল minus 2x স্কয়ার তাৰ মানে আমাক আৰু এটা minus x স্কয়ার দৰকাৰ হ'ব কি লিখিলো minus x স্কয়ার এটো minus 2x স্কয়ার মিলি গল এটা প্ৰথম দুটা গল সেকেন্ড ইয়াৰ পৰা আৰম্ভ কৰি যদি চাম এটো প্ৰথম হৈ গল মাইনাস হলে পৰৱৰ্তীটো প্লাস হ'ব লাগিব x এটা কম হ'ব লাগিব দুটা আছিল এটা হল কিন্তু আছিল আমাৰ minus x লিখিলো আমি plus x তাৰ মানে দ্বিতীয়টো হ'ব লাগিব minus 2x sum x minus 2x into minus x মাইনাস হলে পৰৱৰ্তীটো প্লাস হ'ব লাগিব
সহগ একে একে হ'ব লাগে 1 1 আছে মানে সহগ একে একে হ'ব লাগিব 2 x এটা কম হ'ব লাগে x কম আছে এতিয়া চাম আমি দুটা দুটা কই দুটা 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 কই যদি চাম ইয়াতে x স্কয়ার কমন x - 1 থাকিব এই দুটা যদি চাম -x কমন x - 1 মাইনাস আকৌ এই দুটা চাম 2 কমন x - 1 দেখিলো x - 1 কমন আহিছে x - 1 আৰু পৰৱৰ্তী থাকিলে x স্কয়ার - x -2 x - 1 এটা উৎপাদক আৰু এটা উৎপাদক হ'ল x স্কয়ার - x -2 এইটো হৈছে দ্বিঘাত বহুপদ কোয়াড্রেটিক পলিনোমিয়াল তিনিটা পদ আছে সূত্ৰত নিমিলে গতিকে আমি মধ্যপদ ভাঙত চাম প্ৰথম সংখ্যাটো 1 শেষৰ সংখ্যাটো 2 পূৰণ কৰি দিলে পালো 2 2 ৰে হৰণ কৰি দিলে 1 2 - 1 কৰি দিলে ইয়াতে হৰণ আছে 1 x স্কয়ার মাইনাস ডাঙৰটো লিখো 2x এই দুটা মাইনাস কৰিব লাগে তাৰ মানে চিন দুটা পৃথক হ'ব লাগিব +1x -2 দুটা দুটা কৈ যদি চাম x - 1 এই প্ৰথম দুটাত x কমন x - 2 প্লাস এক কমন নাই মানে 1 x - 2 থাকিলে পৰৱৰ্তী x - 1 ইয়াতে দেখিছো x - 2 কমন আছে x - 2 আৰু ইটো থাকিলে x + 1 ইয়াতো দেখিছো আমি তিনিটা পদ পালো তিনিটা বহুপদ পূৰণ কৰা আছে ফেক্টৰাইজ কৰি তিনিটা ৰৈখিক বহুপদ ইয়াৰ পৰা ইচ্ছা কৰিলে ইটো নকৰি আমি x - 1 দি হৰণ কৰি দিলে দ্বিতীয় উৎপাদক এটা এইটো পাম x স্কয়ার - x - 2 এই উৎপাদকটো পাম আৰু পৰৱৰ্তীখিনি একে ষ্টাইলত হ'ব দ্বিতীয় প্ৰশ্নটোত আমাক বহুপদটো দিয়া আছে x³ - 3x² - 9x - 5 এই বহুপদটোত আমি দুটা দুটা কৈ ললে মিলাব নোৱাৰিম কিয় নোৱাৰিম আমি যদি চিনৰ সংখ্যা চাম ধনাত্মক ঋণাত্মক মাত্ৰ এটা ধনাত্মক বাকিকেইটা ঋণাত্মক ইয়াত যদি চাম প্ৰথম দুটা এটা ধনাত্মক এটা ঋণাত্মক কিন্তু পিছৰ দুটাত একে একে চিনযুক্ত হয় গতিকে আমি দুটা দুটা কৈ মিলাব নোৱাৰিম আকৌ যেহেতু ইয়াত ডিগ্ৰী 2তকৈ বেছি ডিগ্ৰী 2 লৈকে হলেহে বা ডিগ্ৰী প্ৰথমটো কি হ'ব লাগিব ইভেন পাৱাৰ হ'ব লাগে ইভেন পাৱাৰ হলেহে আমি মধ্যপদ ভাঙনত কৰিব পাৰো এইটো আমি মধ্যপদ ভাঙনত কৰা কথা নাই কাৰণ চাৰিটা পদ আছে এই বহুপদটোৰ আমি নাম দিলম ধৰা হ'ল px = x³ - 3x² - 9x - 5 এতিয়া চাম x ৰ কোনোবা মানৰ বাবে এই বহুপদটোৰ মান শূন্য হৈ যাব x ৰ সেই মানটো আমি বাছি উলিয়াব লাগে যেটো মানৰ বাবে এইখিনি গণনা কৰিলে শূন্য হৈ যাব এতিয়া চাম যদি x ৰ মান আমি -1 দিও -1 ৰ বাবে এইটো গণনা কৰিলে শূন্য হৈ যাব চোৱা -1 কিউ -3 * -1 স্কয়ার -9 * -1 -5 = সংখ্যাটো ধনাত্মক হ'ব নে ঋণাত্মক হ'ব এইটো -1 দিছো সেইটো গম পাবা ইয়াতে কি চিন বেছি গৈ আছে এতিয়া যদি প্লাস বা মাইনাস কোনোবা এটা চিন যদি বেছি পদত থাকে তেতিয়া হলে মাইনাস হোৱাৰ সম্ভাৱনাটো বেছি থাকিব আৰু যদি প্লাস মাইনাস সমান সমান সংখ্যক থাকে প্ৰায় সমান সমান সংখ্যক থাকে তেতিয়া হলে প্লাস চিন যুক্ত ধনাত্মক সংখ্যা হোৱাৰ সম্ভাৱনাটো বেছি হৈ থাকে এতিয়া চাম এইটো ৰিজাল্টটো উলিয়াম যদি -1 এইটো -1 স্কয়ার 1 * -3 minus +9 -5 ধনাত্মক আছে এটা 9 ঋণাত্মক হৈছে -5 -3 -8 -1 -9 আৰু ইটো +9 ৰিজাল্টটো হ'ব 0 -1 দিছিলো তাৰ মানে x + 1 কি হ'ব px ৰ এটা উৎপাদক x + 1 is a factor of px x + 1 px ৰ এটা উৎপাদক এতিয়া x + 1 এৰে এই বহুপদটোক হয়তোবা আমি হৰণ কৰিম নহলে ইয়াক এনেকুৱাকে আমি এক্সপান্ড কৰি লম যাতে x + 1 দুটা দুটাকে কমন লোৱাৰ পিছত x + 1 দুয়োটাৰ পৰা কমন আহিব দুটা দুটাকে লোৱাৰ পিছত x + 1 কমন আহিব তো ৰাশিটোক এক্সপান্ড কৰি দুটা দুটা সোৱাৰ পিছত x + 1 কমন আনিব লগিয়া হয় কেনেকৈ এক্সপান্ড কৰিম চাম
যে প্ৰথম আৰু এইটো প্ৰথম পদ এইটো দ্বিতীয় পদ দুয়োটা পদৰে সহগ সমান সমান আছে 1 1 কেতিয়াবা 2 2 হ'ব পাৰে 3 3 হ'ব পাৰে সমান সমান সহগ আহিব লাগিব দুয়োটা একে চিনযুক্ত হ'ব লাগিব হয় দুয়োটা প্লাস হ'ব বা দুয়োটা মাইনাস হ'ব আকৌ প্ৰথমটোতকৈ পৰৱৰ্তী দ্বিতীয়টো x ৰ ঘাত 1 কম হ'ব লাগিব তেনেস্থলত চাম এইটো x কিউব চিন একে হ'ব লাগে এইটো প্লাস আছে এইটো প্লাস হ'ব সহগ একে হ'ব লাগে এইটো 1 আছে এইটো 1 হ'ব আকৌ x এটা কম হ'ব লাগে x স্কয়াৰ হ'ব এই দুটা হল ইয়াৰ পৰা মিলালো আমি এক্সপান্ড কৰিম কিন্তু দ্বিতীয়টো আছিল আমাৰ -3x স্কয়াৰ আমি লিখি পালো +x স্কয়াৰ তেতিয়া হলে ইয়াৰ লগত এনেকুৱা এটা পদ লিখিম এইটোৰ লগত সমান হৈ যাব লাগিব -4x স্কয়াৰ 1 -4 -3 হল এতিয়া ইয়াৰ পৰা আৰম্ভ কৰি আমি দুটা পদ মিলাম এটো মাইনাস পৰৱৰ্তীটো একে চিনযুক্ত মানে মাইনাস হ'ব লাগিব সহগ একে হ'ব লাগিব x এটা কম হ'ব লাগিব এতিয়া x টকা আমি লিখিলো -4x কিন্তু x টকাটো আছিল -9x ইটোৰ লগত মিলিব লাগিলে আমি আৰু -5x লিখিব লাগিব ইয়াৰ পৰা চাম আৰু -5x ৰ পৰা এটো মাইনাস পৰৱৰ্তীটো একে একে চিনযুক্ত হ'ব লাগিব মাইনাস সহগ একে হয় 5 ডিগ্ৰী 1 কম হ'ব লাগিব x ৰ এটা কমি গলে আৰু x নাই ইটো যদি চাম ইয়াতে মিলি আছে -5 1 2 3 4 5 6 দুটা দুটাকে লোৱা দুটা দুটাকে যদি কমন লং ইয়াতে x স্কয়াৰ কমন x প্লাস 1 থাকিব দুয়োটা মাইনাস আছে মাইনাস কমন দুয়োটাৰ পৰা 4x কমন আৰু x প্লাস 1 থাকিব মাইনাস দুয়োটা 5 আছে 5 কমন ললো x প্লাস 1 থাকিব এতিয়া চাম x প্লাস 1 x প্লাস 1 x প্লাস 1 তিনিওটাতে কমন আছে তো x প্লাস 1 কমন ললো অবশিষ্ট উৎপাদকটো হল x স্কয়ার -4x -5 এটা এইটো দেখিছো আমি দ্বিঘাত বহুপদ কোয়াড্রেটিক পলিনোমিয়াল গতিকে আমি ইয়াক মধ্যপদ ভাঙন ইউজিং মিডল টার্ম স্প্লিটিং প্রসেস মধ্যপদ ভাঙন পদ্ধতিত দ্বিতীয় যেটো দ্বিঘাত বহুপদ আছে এইটো উৎপাদক বিশ্লেষণ কৰিব পাৰি নেকি চেষ্টা কৰিছো ইয়াৰ বাবে প্ৰথম সংখ্যাটো চাম 1 শেষৰ সংখ্যাটো 5 1 আৰু 5 ইনটু কৰি দিলে 5 পাম 5 ক যদি 5 এৰে হৰণ কৰি দিম 1 হয় 5 আৰু 1 মাইনাস কৰি দিলে 4 হ'ব গতিকে আমি মধ্যপদ ভাঙনত কৰিব পাৰিম x স্কয়াৰ মাইনাস আছে মাইনাস দিলু 5x এই দুটা মাইনাস কৰিব লাগে মাইনাস মানে ইয়াৰ লগত পৃথক চিন হ'ব লাগিব 5x -5x + x এটো -4x -5 এতিয়া দুটা দুটা কৰি কমন লম x + 1 দুটাতে দেখিছো x কমন আছে x - 5 প্লাস এই দুটা দেখিছো একো কমন নয় তার মানে x - 5 হ'ব এতিয়া সাম x - 5 দুটাতে কমন x + 1 x - 5 আৰু x + 1 ইচ্ছা কৰিলে x + 1 x + 1 দুবাৰ আছে আমি x + 1 হোল স্কয়াৰ ইনটু x - 5 এনেকৈ লিখিব পাৰো মানে x + 1 হোল স্কয়াৰ দুটা আছে x + 1 x + 1 ইনটু এটো x + 1 হোল স্কয়াৰ হ'ল আৰু x - 5 এটা থাকিব এটো লিখিব পাৰো ইয়াৰ পিছত এটো লিখিলে হ'ব এটো লিখিলে হ'ব সো আনসারটো কিমান পালো আমি x + 1 হোল স্কয়াৰ ইনটু x - 5 বা x + 1 ইনটু x + 1 ইনটু x - 5 ইয়াৰে কোনটো আগত লিখো কোনটো পিছত লিখো ক্ৰমৰ কোনো কথা নাথাকিব নেক্সট কোৱেশ্চনটো সব বহুপদটো x³ + 13x² + 32x + 20 ইয়াতে যদি আমি চিন বিলাক চাম দুটা দুটাকে মিলালে চিন মিলাব পাৰো কিন্তু সংখ্যাবোৰ নিমিলে x² কমন ললে x + 13 থাকিব আৰু ইয়াতে আমি 4 কমন লব পাৰিম 4 কমন ললে বাকি x + 13 ইয়াতে নাথাকে গতিকে আমি দুটা দুটাকে সজাই ৰিএৰেঞ্জ কৰি ইয়াৰ পৰা কমন ললে নহব এটো আমি উৎপাদক উপপাদ্য ব্যৱহাৰ কৰিম তাৰ বাবে আমি ইয়াৰ নাম দি লম যেহেতু চলকটো x হয় নাম দিয়া px x³ + 13x² + 32x + 20 এতিয়া p x ৰ কিবা মান দিলে এটো 0 হ'ব লাগিব সাম কিমান দিলে 0 হয় প্ৰথম কথা চিনটো সংখ্যাটোৰ চিন ধনাত্মক হ'ব নে ঋণাত্মক হ'ব আমি চাও
ইয়াতে একে একে চিন আছে গোটেইবোৰ যেহেতু একে একে চিন আছে বা কোনোবা এটা চিন যদি বেছি হয় সংখ্যাটো ঋণাত্মক হোৱাৰ সম্ভাৱনাটো বেছি থাকে 1 দি চাম আমি 1 যদি দিম -1 কিউব কিমান দিলে এনসাৰটো 0 হ'ব সেইটো নিজে মনতে গণনা কৰি ল'ব লাগিব -1 কিউব plus 13 into -1 square plus 32 into -1 plus 20 -1 cube মানে -1 plus -1 square into 1 হয় into 13 13 minus 32 plus 20 13 plus 20 33 -1 minus 32 minus 33 result to পালো 0 তার মানে যেহেতু x এর মান -1 দিলে এই বহুপদটো শূন্য হৈ যায় এতেকে x + 1 px এর এটা উৎপাদক therefore x + 1 is a factor of the polynomial px px এর এটা উৎপাদক আমি এটা দেখিলো এটা উৎপাদক x + 1 কিন্তু বহুপদটো হৈছে কিউবিক পলিনোমিয়াল ত্রিঘাত তার মানে কি দেখিব লাগিব ইয়ার সর্বোচ্চ তিনটা উৎপাদক পাব পারো কিন্তু তিনটা না পালো এটা উৎপাদক যেহেতু x + 1 হৈছে গতিকে ইয়ার পৰা আৰু অন্তত এটা উৎপাদক পাব লাগিব সেই উৎপাদকটো আমাৰ উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি আমি কি পালো x + 1 এটা উৎপাদক পালো আৰু বাকি উৎপাদকটোৰ কাৰণে আমি হয় হৰণ কৰিম x + 1 এ এইটো px হৰণ কৰিম আৰু নহলে এইটো এনেকুৱাকে এক্সপান্ড কৰি আমি 6টা পদ পাম 6টাৰ দুটা দুটাকে কমন লোৱাৰ পিছত আমি x + 1 কমন আহিব লাগিব ইয়াক আমি এনেকুৱাকে এক্সপান্ড কৰিম যাতে এই 4টাৰ পৰা 6টা পদ পাম তাৰ মানে ইয়াৰ পৰা দুটা পাম ইয়াৰ পৰা দুটা পাম প্ৰথম আৰু শেষৰ দুটা একে একে থাকিব এই 6টা পদৰ দুটা দুটাকে কমন লোৱাৰ পিছত ব্ৰেকেটৰ ভিতৰত গোটেই কিটা পদতে x + 1 আহিব এইটোৰ কাৰণে কি চাও দুয়োটাতে চিন একে একে চিন আছে ধনাত্মক ধনাত্মক দুয়োটাৰে হৰক একে একে হয় আকো প্ৰথমটোতকৈ পৰৱৰ্তীটো দ্বিতীয়টোত ডিগ্ৰী 1 কম হয় তেনেকুৱাকে মিলাই যাম x³ প্লাস একে চিন হ'ব লাগে হৰক একে হয় ডিগ্ৰী 1 কম হ'ব লাগে x³ টো একে আছে এইটো পদক দুটা পদত আমি ভাঙিম 13x² আছিল আমি x² লিখিলো তাৰ মানে আৰু 12x² থাকিব x² plus 12x² to 13x² হল এটো দুটা পদত ভাঙিলো মধ্যপদ ভাঙনৰ নিচিনাই হয় প্লাস এটা এটো 12x² হলে প্লাস 12x হ'ব লাগিব এটোৰ লগত মিলালে চিন একে একে হৰক একে একে ডিগ্ৰী 1 কম আসিলে 32x আমি লিখিলো 12x তাৰ মানে আৰু 20x লাগিব 12 plus 20 32 হল এটো হৈ গল মধ্যপদ ভাঙনৰ নিচিনা আৰু অন্তিমটো একে একে থাকিব এটো ইয়াৰ লগত মিলাই নাচালেও মিলি যাব প্ৰথম দুটাতে x² কমন x + 1 আমি x + 1 এ পাব লাগে ব্ৰেকেটত প্লাস এই দুইটা দেখিছো 12x কমন আছে ব্ৰেকেটত x + 1 আহিব লাগে আহিছে প্লাস 20 ব্ৰেকেটত x + 1 কমন হল গোটেইটা x + 1 আৰু অবশিষ্ট থাকিলে x² + 12x + 20 এইটো দ্বিঘাত বহুপদক আমি মধ্যপদ ভাঙনত কৰিম আৰু 1 * 20 ৰিজাল্ট হ'ব 20 20 2 ৰে ডিভাইড কৰি দিলে 10 10 আৰু 2 প্লাস কৰি দিলে 12 1 আৰু 20 ইনটু কৰি দিলে 20 2 ৰে ডিভাইড কৰি দিয়া 10 2 আৰু 10 প্লাস কৰি দিলে হ'ব 12 x + 1 x² plus 2 10x plus 2x plus 20 x plus 1 এই দুটাতে x কমন x plus 10 plus 2 কমন x plus 10 x plus 1 ইয়াতে x plus 10 কমন x plus 10 আৰু অবশিষ্ট হৈছে x plus 2 আমি তিনিটা রৈখিক উৎপাদক পালো গতিকে এইখিনিতে আমাৰ আনসাৰটো কমপ্লিট হৈছে ইয়াৰ 4 নম্বৰত কৈছে 2y³ + y² - 2y - 1 এই বহুপদটো দিয়া আছে ইয়াত দুটা প্লাস দুটা মাইনাস আকৌ চাম 2 থকা দুটা আছে 1 থকা দুটা আছে এই দুটা কমন লব পাৰো এই দুটা আমি
প্ৰথম আৰু থাৰ্ড সেকেন্ড আৰু ফোর্থ মিলাই ল'ব পাৰো আমি আৰু নাইবা প্ৰথম দুটা ল'ব পাৰো y স্কয়াৰ কমন আহিব ব্ৰেকেটত থাকিব 2y + 1 ইয়াতো ব্ৰেকেটত থাকিব 2y + 1 আমাৰ এটো দুটা পদ মিলালে মিলি আছে গতিকে ইয়াতে উৎপাদক উপপাদ্য ব্যৱহাৰ নকৰিব পাৰো প্ৰথম দুটা যদি চাম y স্কয়াৰ কমন গলে থাকিলে 2y + 1 ইয়াতে একো কমন নাই মানে 1 দুয়োটাতে মাইনাস আছে মাইনাস দিলু ব্ৰেকেটত থাকিলে 2y + 1 2y + 1 কমন আহিলে আৰু অবশিষ্ট হল y স্কয়াৰ -1 2y + 1 এটো দ্বিঘাত বহুপদ লিখিব পাৰো আমি এনে ধৰণে y স্কয়াৰ -1 স্কয়াৰ এটো a স্কয়াৰ - b স্কয়াৰত মিলিছে গতিকে আমি ইয়াৰ পৰা লিখিব পাৰো 2y + 1 into y + 1 y - 1 আমি তিনিটা রৈখিক বহুপদৰ উৎপাদক হিচাপত পালো এটা দুটা তিনিটা বহুপদ পূৰণ কৰা আছে গতিকে আমাৰ উৎপাদক বিশ্লেষণখিনি ইয়াতে কমপ্লিট দুটা প্লাস দুটা মাইনাস আছে আকৌ ডিগ্ৰী ক্ৰমান্বয়ে 1 1 কম হৈ আছে এই দুটা কমন লব পাৰো x স্কয়াৰ কমন x + 1 আহিব ইয়াতে আকৌ -1 কমন ললে x + 1 আহিব বা এই দুটা চাব পাৰো x কমন ললে x স্কয়াৰ -1 হ'ব এই দুটা x স্কয়াৰ -1 কমন মিলি আছে গতিকে আমি উৎপাদক উপপাদ্য ব্যৱহাৰ নকৰাকৈ দুটাকৈ কমন ললেও মিলি যাব আমাৰ চাম প্ৰথম দুটা যদি চাম x স্কয়াৰ কমন x + 1 -1 কমন x + 1 এটা দেখিছো x + 1 দুইটাতে কমন আছে x + 1 কমন ললো পৰৱৰ্তী উৎপাদকটো হল x স্কয়াৰ -1 ইচ্ছা কৰিলে 1 টো আমি ইয়াতে 1 স্কয়াৰ লিখি দিব পাৰো এটো x স্কয়াৰ -1 স্কয়াৰ হল মানে a স্কয়াৰ - b স্কয়াৰত মিলিছে তাৰ মানে x + 1 x -1 আকৌ দেখিছো x + 1 দুবাৰ আহিছে গতিকে আমি এটো x + 1 হোল স্কয়াৰ ইনটু x - 1 লিখিব পাৰো তিনিটা উৎপাদকে হল আমাৰ ইয়াতো এটো ৰৈখিক বহুপদ দুবাৰ ৰৈখিক বহুপদ এবাৰ মানে তিনিবাৰ বা এনেকৈ লিখিব পাৰো এটো লিখি থলে হ'ব এটো সং ইয়াতো আমি এবাৰ বহুপদটো দিয়া আছে x³ + x² + x + 1 ইয়াতো আমি দুটাকে কমন লব পাৰো উৎপাদক উপপাদ্য ব্যৱহাৰ নকৰাকৈ ওলাই যাব এটো x² কমন ললে থাকিব x + 1 আৰু ইয়াতে +1 কমন হল x + 1 ইয়াৰ পৰা পাম আমি x + 1 কমন ললো অবশিষ্ট থাকিলে x² + 1 দেখিছো ইয়াতে আমি দুটা উৎপাদক পালো এটা x + 1 এটো ৰৈখিক বহুপদ আকৌ এটা উৎপাদক পালো x² + 1 এটো দ্বিঘাত বহুপদ যে এটো দ্বিঘাত বহুপদ আমি উৎপাদক বিশ্লেষণ কৰিব পাৰো নে চাও এটো x² + 1 1 টো ইচ্ছা কৰিলে আমি 1 স্কয়াৰ লিখিব পাৰো কিন্তু তেতিয়া এটো a² + b স্কয়াৰ এনেকুৱা আকৃতিত আহিব এনে ধৰণৰ আমি কোনো উৎপাদক বিশ্লেষণৰ ফৰ্মুলা পোৱা নাই গতিকে এটো সূত্ৰ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰিব নোৱাৰো আকৌ যেহেতু মাত্ৰ দুটা পদহে আছে মাত্ৰ দুটা পদ থকা কাৰণে পৰৱৰ্তী যিবোৰ নিয়ম মধ্যপদ ভাঙন বা উৎপাদক উপপাদ্য এনে ধৰণৰ কোনো নিয়ম ব্যৱহাৰ কৰিব নোৱাৰো তাৰ মানে এটো আমি আকৌ উৎপাদক বিশ্লেষণ কৰিব নোৱাৰিম তেতিয়াহলে যেটো আমাক বহুপদ দিয়া আছিল তাৰ উৎপাদক বিশ্লেষণটো হল x + 1 * x² + 1 এইবাৰ বহুপদটো চোৱা x³ + 2x² - x - 2 দুটা প্লাস আছে দুটা মাইনাস আছে দুটা সহগ 2 দুটা সহগ 1 গতিকে আমি চেষ্টা কৰিছাম দুটাকে কমন লব পাৰো এই দুটা কমন ললে x² x + 2 থাকিব x + 2 থাকিব ব্ৰেকেটত ইয়াতে কমন ললে -1 ব্ৰেকেটত x + 2 থাকিব গতিকে আমি দুটাকৈ চাই কমন ললে হ'ব x² কমন ললো x + 2 আহিলে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰিলে কৰিব পাৰো কিন্তু যেহেতু উৎপাদক উপপাদ্য ব্যৱহাৰ নকৰাকৈ হৈ আছে এটোত আমাৰ অলপ সহজ হ'ব ক্যালকুলেশনখিনি সিম্পল হ'ব -1 কমন ললো x + 2 থাকিলে এতিয়া চাম x + 2 দুয়োটাতে আছে x + 2 আৰু পৰৱৰ্তী উৎপাদকটো হল x² - 1 এটো সূত্ৰত মিলি আছে আমি এটো 1 স্কয়াৰ লিখি দিব পাৰো স্কয়াৰটো লিখিলেও লিখিব পাৰো নিলিখি মনতে ভাবিলে হ'ব কথা নাই এটো a² - b² x + 2 a² - b² হলে a - b a + b তিনিটা রৈখিক বহুপদৰ পূৰণ হিচাপত পাইছো গতিকে উৎপাদক বিশ্লেষণখিনি
ইয়াতে কমপ্লিট এই বহুপদটো চোৱা x³ + 3x² - 7x - 6 ইয়াতে যদিও বা দুটা মাইনাস দুটা প্লাস এনেকুৱাকে আছে কিন্তু সহগবোৰ চালে নিমিলে কোনো দুটা সহগ একে নহয় গতিকে আমি এইটো উৎপাদক উপপাদ্য ব্যৱহাৰ কৰিব লাগিব ফেক্টৰ থিওৰেম ইউজ কৰিম বহুপদটোৰ নাম দি লম px কাৰণ চলকটো ইয়াতে x আছে কৰবাত y আছে y থাকিলে py লিখিবা x³ + 3x² - 7x - 6 এতিয়া চাম p x মানে কিবা এটা মান দিম যেটো মান দিলে এইটোৰ মানটো শূন্য হৈ যাব সংখ্যাটো গণনা কৰি মিলাই চাব লাগিব আমি এইটো সাইডত ক্যালকুলেশন কৰি চাব পাৰো নহলে ব্ৰেইনতে ক্যালকুলেশন কৰি চোৱা কেৱল চিনটো চাও দুটা দুটা চিন আছে গতিকে দুটা দুটা প্লাস দুটা মাইনাস এনেকুৱা যেটো আছে সমান সমান সংখ্যক চিন আছে গতিকে ধনাত্মক হোৱাৰ সম্ভাৱনাটো বেছি আছে এতিয়া একবাৰ চাব পাৰো 1 দিছো 1 দিলে এইটো 1 হ'ব এইটো 3 হ'ব 1 + 3 4 এইটো -7 -6 এইটো -13 সমান নহ'ব 2 দি চাব পাৰা 2 দিলা 2³ 8 2 দিয়া 2² 4 * 3 12 plus 2 whole 20 2 দিয়া 7 * 2 14 -6 -20 এই দুটা সমান সমান হ'ল তাৰ মানে 2 দিলে ৰিজাল্টটো কি হৈ আছে 0 হৈ আছে সংখ্যাটোৰ গণনাটো এনে ধৰণে কৰি চালে হ'ল কেৱল চিনটো বুজি পাব লাগিব যদি সমান সমান সংখ্যক চিন থাকে এই চিনটো ধনাত্মক হোৱাৰ সম্ভাৱনাটো বেছি থাকিব ধনাত্মকই হ'ব আৰু যদি চিনটো কম বেছি হয় এটা চিন বেছি হয় বেছি থাকিলে কম বেছি থাকিলে অসমান সংখ্যক চিন থাকিলে ঋণাত্মক হোৱাৰ সম্ভাৱনাটো বেছি থাকিব 2 দিছো 2³ + 3 * 2² - 7 * 2 -6 2³ মানে 8 plus 2² 4 * 3 12 -14 -6 এটা 20 এটা -20 ৰিজাল্টটো 0 এতেকে x x সমান কিমান দিছিলো 2 দিছো তাৰ মানে x - 2 is a factor of px ৰ এটা উৎপাদক x - 2 ৰে হৰণ কৰি দিলে ইয়াৰ দ্বিতীয় উৎপাদক এটা ওলাই যাব কিন্তু আমি x - 2 ৰে হৰণ নকৰো x - 2 আমি দুটা দুটাকৈ মিলালে x - 2 আনিব পাৰো নেকি এইটো চাম এইটো কাৰণে চাম চিন বিলাক এটা ধনাত্মক এটা ঋণাত্মক চিন বেলেগ হ'ব লাগিব হগ প্ৰথমটো যিমান আছে পৰৱৰ্তীটো ডাবল হ'ব লাগিব ইয়াতে 1 আছে ইয়াতে 2 হৈছে 1 * 2 ডিগ্ৰী 1 কম হ'ব লাগিব প্ৰথম আৰু শেষৰ পদ দুটা একে থাকিব মাজৰ পদ দুটাক আমি দুটা দুটাকৈ মিলাম = x³ চিনটো অপোজিট হ'ব লাগে ধনাত্মক হ'লে ঋণাত্মক হয় হগ ইয়াতে 1 আছে ইয়াতে 2 হ'ব লাগিব ডাবল ডিগ্ৰী 1 কম হ'ব লাগিব 3x² পৰা -2x² লিখিলো এই পদটোক আমি দুটা পদত বনাব লাগে এটা লিখিলো আৰু এটা লিখিম যাতে কি হ'ব লাগে 3x² হ'ব লাগিব প্লাস 3x² আছিল আমি -2x² লিখিছো তাৰ মানে +5x² এটো মধ্যপদ ভাঙনৰ নিচিনা হৈ আছে 5 - 2 3 এতিয়া ইটোৰ লগত দুটাকৈ মিলালে এটা দুটা এনেকৈ প্ৰথমটো ইটো হয় 5x² প্লাস হলে পৰৱৰ্তীটো মাইনাস হ'ব লাগিব সহগ ডাবল হ'ব লাগিব 10 ডিগ্ৰী 1 কম হ'ব লাগিব x টকাটো আছিল -7x আমি লিখিছো -10x তাৰ মানে কি হ'ব লাগিব +3x আহিব লাগিব ইয়াতে -10x + 3x into -7x ইয়ালৈকে মিলালো আৰু অন্তিম পদটো একে একে থাকিব 1 2 3 4 5 6 এতিয়া দুটা দুটা পইচাম x² কমন x - 2 x - 2 আহিব লাগে আহিছে প্লাস 5x x - 2 plus 3x - 2 প্ৰতিটোতে x - 2 কমন আহিবই এতিয়া চাম x - 2 যদি আমি কমন লম x - 2 পৰৱৰ্তী থাকিলে x² plus 5x plus 3 এটো দ্বিঘাত বহুপদ ইয়াক মধ্যপদ ভাঙনত চাম 1 * 3 3 1 * 3 3 হয় 3 3 ৰে হৰণ কৰি দিলে 1 হ'ব 3 আৰু 1 প্লাস কৰি দিলে 5 নহয় 4 হে হয় তাৰমানে এইটোক আমি আৰু উৎপাদকত প্ৰকাশ কৰিব নোৱাৰো এইটো দ্বিঘাত বহুপদ ত্ৰিপদ যুক্ত ইয়াক মধ্যপদ ভাঙনত যেহেতু কৰিব নোৱাৰো ইয়াক আৰু উৎপাদক বিশ্লেষণ কৰিব পৰা নাই তাৰমানে ইয়াৰ উৎপাদকটো হ'ব
x minus 2 into x square plus 5x plus 3. 5 অন্তিম কোৱেশ্চনটো চোৱা বহুপদটো দিয়া আছে 3x cube plus 5x square minus 16x minus 2 sin যদিও বা দুটা একে একে আছে দুটা প্লাস দুটা মাইনাস কিন্তু কোনো দুটা সহগৈ একে নহয় গতিকে আমি দুটা কৈ এৰেঞ্জ কৰিলে উৎপাদকত মিলাব নোৱাৰিম গতিকে আমি উৎপাদক উপপাদ্য ব্যৱহাৰ কৰিম তাৰ বাবে নাম দি ললো px px = 3x cube plus 5x square minus 16x minus 2 p x or ঠাইত এনেকুৱা এটা সংখ্যা দি চাম যাতে এই গণনাখিনি কৰি আমি ৰিজাল্টটো 0 পাম দুটা ধনাত্মক দুটা ঋণাত্মক আছে গতিকে সংখ্যাটো ধনাত্মক হ'ব কেৱল সংখ্যাটো কিমান দিলে মিলে চাম কোৱেশ্চনটোত আছিলে শেষৰ পদটো -2 এটো কাৰেকচন কৰি লোৱা এটো -12 হ'ব লাগিব -12 যদি হয় আমি x ৰ মান 2 দিলে ৰিজাল্টটো 0 হৈ যাব 3 into 2 cube plus 5 into 2 square minus 16 into 2 minus 12 2 cube 8 into 3 24 plus 2 square 4 into 5 20 minus 32 minus 12 ধনাত্মক দুটা চালে 44 ঋণাত্মক দুটা যদি চাম 44 ৰিজাল্টটো হৈ আছে 0 এতেকে x plus 2 দিছিলো আমি -2 px ৰ এটা উৎপাদক x minus 2 is a factor of px এটা উৎপাদক এতিয়া আমি এই বহুপদটোক এক্সপান্ড কৰিম মাজৰ পদ দুটা পদক এক্সপান্ড কৰি লৈ আমি তাৰ পৰৱৰ্তী যি ছয়টা পদ পাম সেই ছয়টা পদৰ পৰা দুটা কৈ x - 2 কমন আনিম আমি কি দেখিলো x - 2 এটা উৎপাদক আহিব লাগিব এটা ধনাত্মক এটা ঋণাত্মক সহগ ডাবল আছে প্ৰথমটোতকৈ পৰৱৰ্তীটো ডাবল ডিগ্ৰী পৰৱৰ্তীটো 1 কম আছে এইটো 3x কিউব sin to বিপৰীত হ'ব লাগিব 3 ৰ ডাবল 6 ডিগ্ৰী 1 কম হ'ব লাগিব এটো প্লাস 5x স্কয়ার আছিল আমি লিখিলো -6x স্কয়ার -6x স্কয়ার তার মানে লিখিব লাগিব আমি প্লাস 11x স্কয়ার 11 - 6 5 এটো প্লাস হলে পৰৱৰ্তীটো মাইনাস হ'ব 11 ৰ ডাবল 22 হ'ব ডিগ্ৰী 1 কম হ'ব x টকাটো আছিল -16x আমি লিখিছো -22x তার মানে 22 আৰু 16 মাইনাস কৰি চাই লিখিব লাগিব এটো হ'ব 6x আৰু অন্তিমটো একে একে থাকিব 1 2 3 4 5 6 ছয়টা পাইছো প্ৰথম দুটাৰ পৰা 3x স্কয়াৰ কমন x - 2 plus 11x কমন x - 2 plus 6 কমন x - 2 এতিয়া সব x - 2 কমন আছে x - 2 কমন ললো 3x স্কয়ার plus 11x plus 6 এইটো দ্বিঘাত বহুপদ এই দ্বিঘাত বহুপদটো আমি মধ্যপদ ভাঙনত চাম 3 into 6 ইনটু কৰি দিলে 18 এটো যদি দুটা উৎপাদকত ভাঙো 2 আৰু 9 পালো 2 আৰু 9 প্লাস কৰি দিলে 11 হ'ব তার মানে ax - 2 3x স্কয়ার plus 9x plus 2x plus 6 এতিয়া দুটাকে কমন লম প্ৰথমটো x - 2 থাকিলে প্ৰথম দুটাৰ পৰা 3x কমন থাকিব x plus 3 plus 2 কমন x plus 3 এতিয়া চাম x - 2 x plus 3 কমন x plus 3 আৰু পৰৱৰ্তী থাকিলে 3x plus 2 আমি তিনিটা ৰৈখিক বহুপদৰ পূৰণ হিচাপত পাইছো গতিকে উৎপাদক বিশ্লেষণখিনি ইয়াতে হ'ব কিমান পালো যেটো বহুপদ দিয়া আছিল 3x কিউব plus 5x স্কয়ার -16x - 2 আছিল এইটো কাৰেকচন কৰি লবা -12 কৰি লৈ আমি ইয়াৰ উৎপাদক পালো x - 2 x plus 3 আৰু 3x plus 2